সকলোকে নমস্কাৰ মই লুনি শইকীয়া আৰু মোৰ ইউটিউব চেনেলটোলৈ সকলোকে ওয়েলকাম মই প্ৰথমটো ভিডিও আপোনালোকৰ আগত মোৰ এক্সপেৰিয়েন্স শেয়াৰ কৰিছিলো এপিএসসিক লৈ পেলাই আৰু আপোনালোকে তাত বহুত বেছি মৰম দিছে আৰু বহুতে খুধি আছে যে কেনেকৈ কি ফলো কৰিব লাগে বা কি আমি পঢ়িব লাগে যেহেতু এতিয়া আমাৰ প্ৰিলিমছৰ নোটিফিকেশন আহিলে 17 মাৰ্চত প্ৰিলিমছ হ'ব বুলি কৈছে ৰাইট So, এতিয়া মই যদি কওঁ যে এপিএসসি প্ৰিলিমছৰ কথা তেতিয়া হলে আমি চাব লাগিব যে মোৰ যোনসকলে ভিডিও চাই আছে তেখেতলোকৰ মাজত আমাৰ কোনে চাই আছে ধৰক এতিয়া মই এজিউম কৰিব পাৰো যে কিছুমানে চাই আছে যোনসকলে এবাৰ প্ৰথম এটেম্প দিব যোনসকলে চাই আছে এবাৰ তেখেতলোকে সেকেন্ড এটেম্প বা থাৰ্ড এটেম্প দিব ৰাইট বা এনেকুৱা ব্যক্তিও চাই আছে যোনসকলে এতিয়ালৈকে এটেম্প দিয়া নাই বা এবাৰো এটেম্প নিদিয়া তেখেতলোকে জাস্ট আৰম্ভণি কৰিব হয়নে সো আৰম্ভণি যোনসকলে কৰিব তেখেতলোকৰ কাৰণে মই এটা সেপাৰেট ভিডিও লৈ আহিম এইটো ভিডিওত আমি কথা পাতিম যোনসকলে এবাৰ ফাৰ্স্ট এটেম্প দিব বা প্ৰিলিমছটো কেনেকৈ তেখেতলোকে উলিয়াব পাৰিব যোনসকলে সেকেন্ড এটেম্প দিব বা থাৰ্ড এটেম্প দিব তেখেতলোকে অলৰেডি বহুতখিনি কথা জানে যে কেনেকৈ প্ৰিলিমছ উলিয়াব লাগে ষ্ট্ৰেটেজি কি হ'ব লাগে তেখেতলোকৰ কাৰণেতো অকল এতিয়া ৰিভিজন আৰু প্ৰেক্টিস কৰিলে হৈ গল কিন্তু এবাৰ যোনসকলে প্ৰথম দিব সেইসকলে কি ভুল কৰিব নালাগে কাৰণ মই যেহেতু বহুত বস্তু ভুল কৰিছো সো সেই ভুলৰ পৰা আপোনালোকে কি শিকিব ৰাইট সো সেই ভুলখিনি যাতে আপোনালোকে নকৰে গতিকে সেই কাৰণে ভিডিওটো আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় সো কি ভুল নকৰিব আপোনালোকে প্ৰথম কথা আপোনালোকে এতিয়া কি কৰিব কাৰণ খুব কম সময় আছে এতিয়া বেছি দিন নাই আৰু 17 মাৰ্চত যদি হয় আমাৰ খুব বেছি এমাহতকৈ কম আছে খুব বেছি আমাৰ 26 দিন বা 25 দিন তেনেকুৱাকৈ আছে ৰাইট সো এতিয়া যদি আমি ক'বলৈ যাওঁ এতিয়া আমাৰ ষ্ট্ৰেটেজি কি হ'ব লাগে তে আপোনালোকে যদি এবাৰ 2023 এক্সাম দিম বুলি ভাবিছে 24ত তেতিয়া হলে আপোনালোকে নিশ্চয় আগৰ পৰা প্ৰিপাৰেচন কৰি আছে হয়তো এক বছৰৰ আগৰ পৰা ৰাইট সো যদি কৰি আছে তেতিয়া হলে আপোনালোকে কি কৰিব লাগিব এতিয়া ম্যাক্সিমাম ৰিভিজন কৰিব লাগিব যিখিনি ইমান দিনে পঢ়িলে হয়নে আৰু আপোনালোকৰ মক টেষ্ট দিব লাগিব যেনেকৈ যতেই পাৰে এমসিকিউ কৰক মক টেষ্ট দিয়ক মক টেষ্ট বহুত বেছি ইম্পৰ্টেন্ট হয় ৰাইট কাৰণ আমি এক্সাম হলত কি ভুল কৰোঁ আমাক কেতিয়াবা ইনকাৰেক্ট থুদে আমি কাৰেক্ট লিখি পেলাই আহো কেতিয়াবা কাৰেক্ট থুদে আমি ইনকাৰেক্ট কৰি আহো সো সেই বস্তুটো কেনেকৈ চাব লাগে সেইটো আমি কেনেকৈ গম পাম যেতিয়া আমি মক টেষ্ট দিম তাৰ উপৰিও টাইম মেনেজমেন্ট প্ৰিলিমছৰ পেপাৰখনত বা মেইনছৰ পেপাৰখনত প্ৰিলিমছৰ পেপাৰ মেইনলি আমাৰ কি লাগে আমাক টাইম মেনেজমেন্ট বহুত লাগে ৰাইট সো টাইম মেনেজমেন্টটো বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনালোকে টাইম মেনেজমেন্টৰ কাৰণেও কি কৰিব লাগিব ঘৰতে প্ৰেক্টিস কৰিব লাগিব বা আপোনালোকে বেলেগতো ইনষ্টিটিউটত মক টেষ্ট দিব পাৰে মই ঘৰতো বেছি প্ৰিফাৰ কৰোঁ ঘৰত আপোনালোকে লৈ ললে পেপাৰ দেন এটা ঠাইত বহি পেলাই আপোনালোকে 3 ঘণ্টা টাইমটো ধৰি পেলাই আপোনালোকে তাত কি কৰিব মক টেষ্টখিনি কৰিব তাৰ পাছত আপোনালোকে কি কৰিব আনসাৰছখিনি মিলাই পেলাই চাব তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ কিমানখিনি আগবাঢ়িছে পঢ়া বা কোন আপোনালোকৰ টপিকত লেক হৈ আছে যোনখিনি টপিকত লেক হৈ আছে বা যোনখিনি টপিকৰ পৰা আপোনাৰ ভুল হৈছে সেইখিনি টপিক আপুনি আকৌ ৰিভিজন কৰক আকৌ পঢ়ক ওকে বাকি কাৰেণ্ট এফেয়াৰ্স সো কাৰেণ্ট এফেয়াৰ্সৰ মই এজিউম কৰিছো যে আপোনালোকে নোটস বনাইছিল কাৰণ কাৰেণ্ট এফেয়াৰ্সৰ নোটস বনোৱাটো বহুতেই বেছি ইম্পৰ্টেন্ট হয় সো কাৰেণ্ট এফেয়াৰ্সখিনি আপোনালোকে ইমান দিনে যিমানখিনি আপোনালোকে গুটালে এক বছৰৰ পৰা যিমানখিনি আপোনালোকে লিখিলে শৰ্ট নোটস বনাইছিল সেইখিনি ৰিভিজন কৰক ৰিভিজন ইজ ম্যান্ডেটৰি ৰিভিজন কৰিবই লাগিব নহলে আমাৰ মনত নাথাকে সো এতিয়া আমাৰ সময় হল তাৰ মানে ৰিভিজন আৰু মক টেষ্ট ৰিভিজন কৰক মক টেষ্ট দিয়ক কোড কেনেকৈ হৈছে জুখি চাওক তাৰ পাছত নেক্সট সিসেটখন ওকে সিসেটখনৰ কাৰণে টাইম মেনেজমেন্টটো দৰকাৰী সো কেতিয়াবা কি হয় কোনোবা এটা আমাৰ এক্সাম হলত ঘড়ী নিব নিদিয়ে মানে ওয়াচ এনালগ ওয়াচ নিব নিদিয়ে তেতিয়া আপোনালোকে কি কৰিব টাইম মেনেজমেন্টটো আমি কি কৰোঁ ঘড়ীৰ লগত চাই পেলাই কৰোঁ সো আপোনালোকে সিসেটখনৰ কাৰণে আপোনালোকে ঘৰতে ঘড়ী নোহোৱাকৈ প্ৰেক্টিস কৰক ওকে টাইমটো আপোনালোকে বেলেগত ফোনত সেট কৰি লওক যে এলাৰ্ম দি লওক আৰু সেইখিনি টাইম আপোনালোকে ঘড়ী নোহোৱাকৈ টাইম গুটেই সিসেটখনৰ কাৰণে আপুনি টাইমখিনি লওক সিসেটৰ কাৰণে মই এটা বেলেগ ডিসকাশন আনিম সিসেটখন আমাৰ অলপমান বেলেগেই পাৰ্ট এটা হয় সো সেই সিসেটখন কেনেকৈ উলিয়াব লাগে সেইটো কাৰণে আমি বেলেগকৈ উলিয়াম কাৰণ কিছুমানে হয়তো মেথছ নোৱাৰে কিছুমানে হয়তো ইংলিছ নোৱাৰে প্ৰবলেম থাকিব পাৰে সেইটো কাৰণে মই বেলেগ এটা সেপাৰেট ভিডিও আনিম ওকে সো তেতিয়াহ'লে যোনসকলে এবাৰ দিব ফাৰ্স্ট এটেম্প দিব তেখেতলোকৰ কাৰণে মই কি বুলি ক'লো মক টেষ্ট দিব লাগিব ৰিভিজন মাৰিব লাগিব ঘৰতেই পাৰে এনেকুৱা নহয় যে বেলেগ ইনষ্টিটিউটত দিবই লাগিব মক টেষ্ট বহুত ইনষ্টিটিউটে ওলাইছে তেখেতলোকৰ পৰা আপোনালোকে কিনি পেলাই আপোনালোকে ঘৰতে প্ৰেক্টিস কৰিব পাৰে চাই ল'ব ক'ত ভাল হয় ক'ত বেয়া হয় সেইখিনি আপোনালোকৰ ওপৰত এৰিছোঁ মই তাতে একো কমেন্ট নকৰোঁ
সেইখিনি নিশ্চয় আপোনালোকে বুজি পাইছে আৰু যোনসকলে দুবাৰ তিনিবাৰ দিলে তেখেতলোকৰ সকলোৰতো এক্সপিৰিয়েঞ্চ আছে অফক'ৰ্ছ মই তেখেতলোকৰ কাৰণে একো ক'ব নালাগে জাষ্ট তেখেতলোকে ৰিভিজন কৰিলেই হ'ল ৰাইট অ'কে চ' এইখিনি কোৱাৰ পিছত আৰু এটা মই কথা কওঁ মোৰ প্ৰথমটো ভিডিঅ'ত মই যিমানখিনি কথা কৈছিলোঁ তাতে বহুতে এনেকৈও কৈছিলে যে আপুনি আপোনাৰ বস্তুখিনি শ্বেয়াৰ কৰিলে এতিয়া আপোনাৰ বেয়ালৈ আহিব আপোনাৰ এতিয়া এই গ'লটো নহ'ব কিন্তু মই এটা কথা কৈ থওঁ APSC মোৰ জীৱন নহয় অ'কে মই এটা এক্সাম হিচাপেহে লওঁ এটা এক্সাম মই মোৰ জীৱন হিচাপে নলওঁ জীৱন নহয় এটা এক্সাম জীৱনৰ অংশ হয় আমি সকলোৱে গম পাওঁ বহুতে কিছুমান এক্সামক নিজৰ জীৱন বুলি ভাবি নিজে জীৱনটো জীয়াবলৈ পাহৰি যায় কিন্তু জীৱনটো এটাই হয় জীৱনটো জীয়াবলৈ পাহৰি গ'লে জানো হ'ব নহ'ব ৰাইট গতিকে মই যিমানখিনি এক্সপিৰিয়েঞ্চ আছে তেখেতলোকক এইটোও কওঁ যে আমি APSC দিব লাগে UPSC দিব লাগে কিন্তু আমি জীৱনটো জীয়াবলৈ পাহৰিব নালাগে পৰীক্ষাৰ বাহিৰতো আমাৰ এটা জীৱন আছে ৰাইট চ' আমি সেইটো ভাবিব নালাগে আৰু যিমান পাৰোঁ আমি কষ্ট কৰি যাওঁ আমি চেষ্টা কৰোঁ নাপালেওতো কোনো কথা নাই পালে ভাল আৰু নাপালে আমাৰ কি হ'ব বহুত বেছি এক্সপিৰিয়েঞ্চ হ'ব যোনখিনি আমি লাইফত আগলৈ কামত লগাব পাৰিম মই লাষ্ট ভিডিঅ'টোতো এইখিনি কথা আপোনালোকক কৈছিলোঁ আই হোপ আপোনালোকে এইখিনি বস্তু বুজি পাইছে ৰাইট আৰু বহুতে মোৰ মাৰ্কশ্বিটৰ কথা সুধি আছে চ' আপোনালোকে যেনেকৈ প্ৰেডিক্ট কৰিছিলে হয় মোৰ ভাইভাত ভাল মাৰ্কছেই আহিছে তেনেকুৱাকৈ 180 ওপৰতে আছে কিন্তু GS-খিনিতো ভাল মাৰ্কছ আছে ভাল মাৰ্কছ মানে আপোনালোকৰ ধৰক এথিক্সতো ভাল মাৰ্কছেই আছে যাৰ এথিক্সত কিছুমানৰ বহুত বেয়া হোৱা দেখা গৈছে কিন্তু এছেখনে মোক বহুত বেছিকৈ ডুবাইছে এছেখনত মই বহুত বেছি কম আহিছে মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত যে এছেখনত যিমান পাম বুলি ভাবিছিলোঁ সিমান একেবাৰে অহা নাই এছেখনত বহুত বেছি কম মাৰ্কছ আহিছে চ' এছেখনে বহুত বেয়াকৈ ডুবাইছে ত' আই হোপ মই চাগে কিন্তু লিখাটোতো লিখিছিলোঁ কিন্তু তেখেতলোকৰ যোনসকলে হয়তো চাইছিলে পেপাৰ তেখেতলোকৰ মতে হয়তো নহ'ল অফক'ৰ্ছ সেইটো ডিপেণ্ড কৰিব যোনসকলে মোৰ পেপাৰখন চাইছে তেখেতলোকে কেনেকৈ চাইছে কি মডত চাইছে তেখেতলোকে কি বিচাৰিছে কি এক্সপেক্ট কৰি আছে পেপাৰখনৰ পৰা ৰাইট চ' বহুতখিনি কথা ইয়াতে আহি যায় নেক্সট এটেম্পটৰ কথাও মোক বহুতে কৈ আছিলে বহুতে একচুৱেলি মোক বেষ্ট উইচেছ দিছে মই এতিয়াই কৈ থওঁ নেক্সট এটেম্পটৰ কথা মই এতিয়া ভবা নাই মই যেনেকৈ আপোনালোকক ক'লোঁ যে মই টিচাৰো হয় আপোনালোকে গম পায় চ' মই যেনেকৈ ভবা নাই এতিয়া যে APSC মোৰ জীৱন নহয় মোৰ আৰু বহুত কিবা কিবি কৰিব লগা আছে বাট অফক'ৰ্ছ মই যিমানখিনি মোৰ কমেণ্ট আহিছে আপোনালোকে গাইড কৰিবৰ কাৰণে মই গাইড কৰি যাম বা মই যিমানখিনি সহায় কৰোঁ আপোনালোকক মই দি যাম ইউটিউবতে মই আপোনালোকে গম পায় মই ছিৰিজো ষ্টাৰ্ট কৰিছোঁ এতিয়া বৰ্তমান নেক্সট মই আৰু পলিটিৰ এটা ছিৰিজো ষ্টাৰ্ট কৰিম য'ত থাকিব MCQs মই ষ্টাৰ্ট কৰিম য'ত থাকিব লক্ষ্মীকান্তৰ একেবাৰে প্ৰথমটো চেপ্টাৰৰ পৰা শেষৰটো চেপ্টাৰলৈকে MCQsৰে বুজিবলৈ চেষ্টা কৰিম মানে মেকিং অফ দ্য কনষ্টিটিউশ্যনৰ পৰা একেবাৰে শেষলৈকে আমি পঢ়িবলৈ চেষ্টা কৰিম য'ত হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ড থাকিব বা গোটেইখিনি বস্তু থাকিব আই হোপ আপোনালোকে ছাপোৰ্ট কৰিব বা মই যিমানখিনি পাৰোঁ মই আপোনালোকক ছাপোৰ্ট কৰিম ভালকৈ আপোনালোকে কামখিনি কৰি থাকক আৰু অফক'ৰ্ছ চেষ্টা সকলোৱে কৰক কাৰণ আমি নোৱাৰিলেও চেষ্টা কৰি থকাটো আমাৰ কৰ্তব্য আমি কৰিবই লাগিব বাকী যিখিনি আছে এজন হাতত কাৰোবাৰ এজন এক্সট্ৰা এটা ছুপাৰ নেচাৰেল পাৱাৰো আছে আমাৰ পৃথিৱীখনত নহয় জানো তেখেতৰ হাততো আছে বাকী যদি পাওঁ ভাল কথা যদি আপোনালোকে পায় ভাল কথা যদি নাপায়ো তেতিয়াহ'লে এক্সপিৰিয়েঞ্চ হ'ব যোনখিনি আপোনালোকক জীৱনত আগবাঢ়ি যাবলৈ সদায় সহায় কৰিব আৰু আজি ভিডিঅ'টোত হয়তো বহুখিনি কথা কোৱা হোৱা নাই চ' কিবা কিবি যদি আপোনালোকক আৰু প্ৰয়োজন হয় দেন আপোনালোকে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি দিব পাৰিব মই আপোনালোকক গোটেইখিনি কথা ক'বলৈ মই ৰেডি হৈ আছোঁ মই সহায় কৰিবলৈ সকলোকে ৰেডি চ' যিখিনি বস্তু আপোনালোকৰ প্ৰয়োজন হয় বা যি জানিব বিচাৰে আপোনালোকে মোক কমেণ্ট বক্সতে জনাই দিব আৰু যোনসকলে নতুনকৈ ষ্টাৰ্ট কৰিব APSCৰ কাৰণে তেখেতলোকৰ কাৰণে মই এটা বেলেগকৈ ভিডিঅ' লৈ আহিম আৰু CSATৰ কাৰণে অ'কে আৰু এটা কুৱেশ্যন সুধি আছিলে যে APSC অসমীয়াত লিখিব পাৰি নে নোৱাৰি বা অসমীয়াত লিখিলে মাৰ্কছ কম দিয়ে নেকি তেনেকুৱা নহয় আজিকালি APSC অসমীয়াত লিখিব পাৰি আপোনালোকে চেষ্টা কৰিব পাৰে কিন্তু এইটো কথা হয় যে মেটেৰিয়েলছ অলপমান কম পায় কিন্তু মেটেৰিয়েলছ কম পালেও যোনখিনি আপোনালোকৰ ক্লাছ 8, 9, 10, 7 এইখিনিৰ বুকখিনি আছে হিষ্ট্ৰী হওক জিঅ'গ্ৰাফী হওক সেইখিনিয়ে বহুত বেছি সহায় কৰিব আপোনালোকক এবাৰ পঢ়ি চাব ময়ো অসমীয়া যেতিয়া মই পঢ়াইছিলোঁ মই ক্লাছ 8, 9ৰো আগতে পঢ়াইছোঁ চ' তেতিয়া মই তেখেতলোকৰ বুকখিনি যেতিয়া পঢ়িছিলোঁ তেতিয়া সেই বুকখিনিও বহুত সহায় কৰে কাৰণ সেই চেবাৰ যোনখিনি অসমীয়া মিডিয়ামৰ বুকখিনি তাতে বহুত ধুনীয়াকৈ এলাবৰেটকৈ লিখা থাকে আপোনালোকক বুজিবলৈ একচুৱেলি সহায় কৰে হিষ্ট্ৰীয়ে হওক জিঅ'গ্ৰাফীয়ে হওক বা পলিটিয়ে হওক ছ'চিয়েল চায়েন্সৰ যোনখিনি পাৰ্ট আপোনালোকে সেইখিনি পঢ়িব পাৰে যোনসকলে আৰম্ভ কৰিম বুলি ভাবিছে আৰু এনেকুৱা নহয় যে মাৰ্কছ কম দিয়ে অসমীয়াটো এতিয়া চাওক
আমি ইংলিছটো যিহেতু সদায় আমি ইউজ কৰি থাকোঁ, চ' ইংলিছৰ ৱৰ্ডবিলাক আমাৰ আহি থাকে, তাৰে ভকেবুলাৰীটো আমাৰ ভাল থাকে। কিন্তু অসমীয়া কেতিয়াবা কি হয়, আমি য'ত অসমীয়াত মেইনছত আনচাৰ লিখিম, তাত আমাক এটা ষ্টেণ্ডাৰ্ড লেংগুৱেজ বিচাৰিব। যোনবিলাক আমি নৰ্মেলি লেংগুৱেজ কৈ থাকোঁ সেইটোতো লিখিলে নহ'ব, এটা ষ্টেণ্ডাৰ্ড লেংগুৱেজ আমি মেইনটেইন কৰিব লাগিব। চ' সেইটো আপোনালোকে অলপমান চাব লাগিব, কাৰণ যোনসকলে আনচাৰ পঢ়ে তেখেতলোকৰ ভাল লাগিব অফক'ৰ্ছ, ৰাইট? অ'কে, চ' ঠিকে আছে, এইখিনি কথাই মোৰ ক'বলৈ আছিলে। বাকী আগৰ ভিডিঅ'টো যেনেকৈ আপোনালোকে ভাল পাইছিলে, আঁকোৱালি লৈছিলে, এইটো ভিডিঅ' আপোনালোকে ভাল পাব বুলি মই আশা ৰাখিছোঁ। আৰু বাকী যিখিনি সুধিব লাগে আপোনালোকে, মই আকৌ ক'লোঁ, কমেণ্ট বক্সত মোক জনাই দিব। বাকী আপোনালোকেও ভালদৰে থাকক তেতিয়াহ'লে। আপোনালোকক সকলোকে অল দ্য ভেৰি বেষ্ট এণ্ড গড ব্লেছ ইউ অল। থেংক ইউ, বাই বাই।